কোন আছিল জুবিন গাৰ্গ নাস্তিক নে আস্তিক আছিল প্ৰাণৰ শিল্পী এইবোৰ প্ৰশ্ন লৈ লাখ লাখ অনুৰাগীৰ মাজত চৰ্চাৰ অন্ত নাই তাৰ মাজতে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ৰায় জুবিন গাৰ্গ নাস্তিক নাছিল জুবিন গাৰ্গৰ শৰীৰত মহাদেৱৰ টেটু আছিল তেওঁ আমাতকৈও ডাঙৰ শিৱ ভক্ত মোৰ কোনো জাতি নাই ধৰ্ম নাই মাথো এখন সিনেমাৰ সংলাপহে জুবিন গাৰ্গৰ যিটো আদৰ্শ আজি সেই আদৰ্শৰ বিপৰীতেই সব কাম হৈ আছে জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে তেওঁ এজন শিৱ ভক্ত আছিল এতিয়া তেওঁক লগাই দিয়া হল মোৰ জাতি নাই ধৰ্ম নাই মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে জীৱনকালত জুবিন গাৰ্গে সদায় নিজকে নাস্তিক বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীৰ মতে জুবিন গাৰ্গ যদি নাস্তিক নাছিলেই তেন্তে তেওঁক নাস্তিক হিচাপে পৰিচয় কৰালে কোনে এইবাৰ শুনক মুখ্যমন্ত্ৰীৰ মন্তব্য জুবিনকটো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায় হুৰ হুৰ হুৰাই দে গান কোনে গাইছিলে এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে কয় জুবিনৰ জাতি নাই ধৰ্ম নাই জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মতে হৈছে নে নাই হোৱা গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়ালে মন্দিৰত পূজা দিছিল জুবিন গাৰ্গে মুখ্যমন্ত্ৰীৰ হাতত সেই ফটো আছে জুবিন গাৰ্গৰ জৰিয়তে সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰাৰ চক্ৰান্ত চলা বুলিও অভিযোগ মুখ্যমন্ত্ৰীৰ কিন্তু কিয় আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰে এই গোটেই জুবিনৰ সন্মুখত লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচৰা হৈছে গতিকে এই কথাবিলাক আমি একমাহ নোযোৱা কাৰণে কোৱা নাছিলোঁ এতিয়া আমি সকলোকে বিতৰ্কলৈ মাতিছোঁ দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি জুবিনৰ জাতি নাছিল বুলি কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ তাক কিমান অপব্যৱহাৰ কৰি আছে বাওঁপন্থীসকলে আপোনালোকে চিন্তা কৰক অখিল গগৈ কংগ্ৰেছক কেতিয়াবাই প্ৰত্যাখ্যান কৰিছে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক এতিয়া দোকানতো নিকিনে জুবিন গাৰ্গ সন্দৰ্ভত কথা ক'বলৈ তেওঁলোক কোন তেওঁলোকক কোনে কেয়াৰ কৰে বুলিও হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে অখিল গগৈ আৰু কংগ্ৰেছৰ সমালোচনা কোনে কেয়াৰ কৰে অখিল গগৈ ৰিজেক্টেড বস্তু কংগ্ৰেছো ৰিজেক্টেড বস্তু গতিকে এনেকুৱা মানুহৰ নাম কক যি ৰিজেক্টেড নহয় এই পঞ্চায়ত ইলেকশ্যন হৈ গ'ল দুইটা পাৰ্টি ৰিজেক্টেড হ'ল নে নাই গতিকে ৰিজেক্টেড মানুহকতো দোকানতো কোনেও নিকিনে গতিকে আমি তেওঁলোকৰ কথা কিয় শুনিব লাগে আমি আমাৰ কাম কৰিব লাগে হয়নে নহয় কোনে তেওঁ মোৰ আসনখনত বহিব খোজে নেকি তেনেকৈ শ্বৰ্টকাটত কাম নহয় লুৰিণজ্যোতি গগৈয়ে 2টা ইলেকশ্যন হাৰিছে তে হাৰা মানুহ মুখ্যমন্ত্ৰী হ'ব নেকি 3বাৰ চেষ্টা কৰক জিকিবৰ কাৰণে আমাৰ শুভেচ্ছা আছে ৰাজনীতি নহয় জুবিন যেন হিন্দু বিৰোধী আছিল জুবিনৰ যেন ধৰ্ম নাছিলে তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে যাতে উচ্ছেদ হ'বলগীয়া মানুহবিলাকে নিৰাপত্তা পায় যাতে এই যি আমি এটা অসমক জাতি মাটি ভেটি বচাবৰ কাৰণে এটা আমি তীব্ৰ গণ চিন্তা কৰিছোঁ তাক যাতে স্তিমিত কৰিব পৰা যায় নেপথ্যত বাওঁপন্থীসকল অখিল গগৈ এইবিলাকে আছে কংগ্ৰেছ জুবিন গাৰ্গ সমাধিলৈ পালে পালে মানুহ পঠিয়াইছে অখিল গগৈ আৰু কংগ্ৰেছে এই গুৰুতৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীয়ে ক'লে সমাধিত জুবিন গাৰ্গক মদেৰে পূজা কৰা হৈছে হাফৰেদি সমাধিত মদ ঢালি দিয়া হৈছে জুবিন গাৰ্গৰ হত্যাক হত্যা কৰাৰ অপচেষ্টা চলিছে কবাত এনেকুৱা নিয়ম দেখিছে নেকি
যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ। এইটো আত্মা ভগৱানৰ অংশ হয়। কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে? যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়। মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। জুবিনক মই মায়াবিনী হুৰ হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰিম। এইবিলাক কি চলি আছে? এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পালপাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পালপাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদৰ বাবে মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব। জুবিনে মদ নাখাইছিল, খাইছিল যদিও কিবা দুখত খাব পাৰিব, কিবা কাৰণত খাব। আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছোঁ। এইটো কোনেও এনেকুৱা ধাৰণা নিদিব যে জুবিনে 24 ঘণ্টাই মদ খাই আছিলে। ভুল কথা হৈ আছে। জুবিনক অপমান কৰি থকা হৈছে। জুবিনক ন্যায় দিয়াৰ নামত এছাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজি আছে। এতিয়াৰে পৰা তেনে উন্মাদনাক সহ্য কৰা নহ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। এতিয়া কোনে মদ ঢালে চাওঁচোন। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। ভাবিছে সকলো নীৰৱ হৈ যাব। আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিলে। এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা। জুবিন গাৰ্গৰ বাবে সকলোৱে মাথো ন্যায় বিচাৰিছে। যিবোৰ কথা আজিলৈ কোনেও সমালোচনা কৰা নাই, যিবোৰ বিষয় আজিলৈ কোনেও শুনিব খোজা নাই, সেইবোৰ কিয় ইমান মুকলিকৈ ক'ব পাৰিছে মুখ্যমন্ত্ৰীয়ে? কোনো বিৰোধী অনুৰাগীৰ মুখত নুশুনা কথাবোৰ কিমান গ্ৰহণযোগ্য সিও এতিয়া বিচাৰ্যৰ বিষয়। বঙাইগাঁৱৰ পৰা হিমন্ত চৌধুৰীৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।